নমস্কাৰ কন্যকা লাইভলৈ স্বাগতম জনাই ষ্টুডিঅত মই কুমকুম আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ আহিবলৈ প্ৰয়াস কৰিছো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি গুৱাহাটীৰ সৰুসজ্জাইত মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰায় 19টা বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, উজালা গেছ আৰু বিনামূলীয়া চিকিৎসাকে লৈ 19টা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ। যিহেতু আজিৰ পৰা গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব গাঁও সভা, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰোপৰি আজি প্ৰদান কৰা হ'ব লাখ লাখ লোকক ৰেচন কাৰ্ড। তাৰ লগতে এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে লাভ কৰিব বহুতো চৰকাৰী সুবিধা। উজালা গেছৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিও লাভ কৰিব যদিহে ৰেচন কাৰ্ড থাকে এগৰাকী ব্যক্তিৰ। এই মুহূৰ্তত আমি জনাই যাব বিচাৰিছো আজি মুখ্যমন্ত্ৰী গৰাকীৰ সেই বৃহৎ ঘোষণা কন্যকা লাইভৰ দৰ্শকক। এই মুহূৰ্তত আমি জনাই গৈছো যে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ 19টা ডাঙৰ ঘোষণা। আজি যি ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী তাত মুখ্যমন্ত্ৰীৰ ঘোষণা যে ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা হিতাধিকাৰীয়ে কি সুবিধা লাভ কৰিব। এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব বহু ধৰণৰ সুবিধা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় হিতাধিকাৰীকো প্ৰয়োজন হ'ব ৰেচন কাৰ্ড। আপোনাৰ যদি অৰুণোদয় হিতাধিকাৰী তেনেহ'লে আপোনাকো ৰেচন কাৰ্ড লাগিব। ৰেচন কাৰ্ড থাকিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ গাঁও সভাত গৈ কৰিব লাগিব আপুনি নিজৰ নাম পঞ্জীয়ন। আৰু আজিৰে পৰা 28 ডিচেম্বৰলৈ ৰাজ্যত অনুষ্ঠিত হ'ব হিতাধিকাৰী নাম পঞ্জীয়ন সভা। প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে চৰকাৰে লৈছে এই বৃহৎ পদক্ষেপ, এই বৃহৎ প্ৰক্ৰিয়া। আৰু 27 লাখৰ পৰা 40 লাখ পৰিয়াললৈ বৃদ্ধি পালে অৰুণোদয়ৰ হিতাধিকাৰী। এই মুহূৰ্তত আমি জনাই গৈছো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক টকা পোৱাৰ খবৰ ল'ব চৰকাৰে। আৰু মেডিকেল কলেজত, হাস্পতালত বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালে উজালাৰ ৰন্ধন গেছ চিলিণ্ডাৰো লাভ কৰিব। এই ৰেচন কাৰ্ড দিয়াৰ পিছত আমি আৰু দুটা নতুন সিদ্ধান্ত ললো। এটা হ'ল যে যদি ৰেচন কাৰ্ড আছে সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ, হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজলা গেছ পাবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা, আমি দৌৰা দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ
আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল, আৰু এই 15 পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8 পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল, 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা ল'বৰ বাবে আগবাঢ়ি আহে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে।